Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যেহেতু বহুত সকলে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে এপ্লাই কৰি থৈছে আৰু সেই এপ্লাই কৰি থোৱা ক্যান্ডিডেট সকলে নিজৰ যি এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব তাক আপোনালোকক দেখুৱাবৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো আৰু লগতে আপোনালোকক সাধাৰণতে যিসকলে থাৰ্ড গ্ৰেডৰ হয় সেই থাৰ্ড গ্ৰেড যিসকলে এপ্লাই কৰিছিলে যেহেতু থাৰ্ড গ্ৰেড সকলৰ যি এডমিট কাৰ্ড ইতিমধ্যে আজিৰ পৰা ইস্যু কৰাৰ কথা আছিল গতিকে আজি আপোনালোকৰ সেই গুটে এডমিট কাৰ্ডৰ যিখিনি পোৰ্টেল বা কোড আপোনালোকে এডমিট কাৰ্ড পাব কেনেকৈ আপোনালোকে চাব পাৰিব গুটেখিনি কথা আপোনালোকক বিতংকৈ ক'বলৈ চেষ্টা কৰিম হয়তো বহুত সকলে ইতিমধ্যে সেই এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিছে আৰু কিছু সকলে হয়তো জনা নাই কৰিবৰ বাবে সো যিসকলে জানিব বিচাৰিছে তেওঁলোকে আসলে চাব পাৰে কেনেকৈ আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সো আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছটোত লৈ গৈছো কেনেকৈ আপোনালোকে কৰিব কোড পাব প্ৰথম কথাটো হৈছে হিদিনাখনে ভিডিঅ'ৰ মাধ্যমেদি মই আপোনালোকক জনাইছিলো যেটো এটা নোটিছ আহিছিল আৰু তাতে উল্লেখ কৰা হৈছিল কোনকেটা ৱেবছাইটত আপোনালোকৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ড বিলাক পাবলৈ সক্ষম হ'ব সো তাৰে ভিতৰত এটা আছিল seva online.org যেটো ৱেবছাইট সেই ৱেবছাইটত আপোনালোকে ক্লিক কৰিলে হ'ল যিকোনো ব্ৰাউজাৰ তাত গৈ কিনে আপোনালোকে seva online.org ক্লিক কৰিব অটোমেটিক্যালি আহি যাব এই পেজটোত যেহেতু আজি অকনমান বেছি হৈ আছে সকলো ব্যক্তিয়ে ডাউনলোড কৰিছে গতিকে স্লো হৈছে বাট আপোনালোকে এটো অকমান সময় যদি আপোনালোকৰ নেট বা নেটৱৰ্কটো যদি ভাল তেতিয়া হলে আপোনালোকে পাবহি এটো পেজ আপোনালোকে আৰু ইয়াত আপোনালোকে যদি স্ক্ৰল ডাউন কৰে তলত দেখিব ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট আৰু ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 4 পোষ্ট সো আপোনালোকৰ যেহেতু থাৰ্ড গ্ৰেডৰ খিনি সাধাৰণতে ইয়াত যি এডমিট কাৰ্ড ইস্যু হৈ আছে বা আহিছে সো আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি পাৰ্টটো অটোমেটিক্যালি আপোনালোকৰ এনেকৈ খুল খাই যাব সো ইয়াত আপোনালোকে চক এটা পাৰ্টত দেখাইছে ডাউনলোড এডমিট কাৰ্ড পেপাৰ 3 ফৰ SSLC লেভেল পোষ্ট ইয়াত তিনটা লিংক দিয়া আছে আপোনালোকে সেই তিনটা লিংকৰ থ্ৰুদি আপোনালোকে আসলতে ডাউনলোড কৰিব পাৰে আৰু ইয়াত যিকেটা লিংক সাধাৰণতে আপোনালোকক প্ৰভাইড কৰিছে প্ৰত্যেকটো লিংকত মই যদি কোনোবা এটা লিংকত ক্লিক কৰো তেতিয়াহলে আপোনালোকে দেখা পাব আসলতে যে তাত কেনেকৈ আপোনালোকৰ যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন আপোনালোকে পাবলৈ সক্ষম হ'ব সো আপোনালোকে যদি লিংকটো ক্লিক কৰে তেতিয়াহলে দেখিব এনেকুৱা ধৰণৰ এটা পেজ আৰু ইয়াত আপোনালোকৰ এডমিট কাৰ্ড ক্লাছ 3 বুলি লিখা আছে প্ৰথমতে আপোনালোকৰ যিখন এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে এপ্লিকেশন নাম্বাৰ লাগিব এপ্লিকেশন নাম্বাৰ অৰ্থাৎ আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে যেটো এপ্লিকেশন নাম্বাৰ আছিল সেই এপ্লিকেশন নাম্বাৰটো লাগিব আৰু লগতে পাছৱৰ্ড দৰকাৰ হ'ব এই দুটা বস্তু আপোনালোকক দৰকাৰ হ'ব আৰু এইখিনি আপোনালোকক যেতিয়া আপোনালোকে ভৰাব তেতিয়াহে আপোনালোকৰ যিখন এডমিট সেইখন আহিব আৰু যদি কোনোবাই আপোনালোকৰ পাছৱৰ্ডটো পাহৰি গৈছে আগতে দিয়া পাছৱৰ্ডটো যদি পাহৰি গৈছে তেনে ফৰগট পাছৱৰ্ড ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অটোমেটিক্যালি এই বেলেগ এটা যেটো লিংক অৰ্থাৎ আপোনালোকৰ যেটো from srec.in এই ৱেবছাইটত আপোনালোক লৈ যাব আৰু তাতে ইয়াত যেহেতু বহুত বেছি ব্যস্ততা আহিছে অৰ্থাৎ খুব ব্যক্তি আসলতে এটো সাৰ্চ কৰি আছে গতিকে এটো 504 গেটৱে আহিছে কিন্তু আপোনালোকে ট্ৰাই কৰিব নিশ্চয় আপোনালোকে হেল্পফুল হ'ব পৰকে পাবগে সো ইয়াত সাধাৰণতে আপোনালোকে চাব আৰু তাত ফৰগট পাছৱৰ্ড মৰাৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশন কিন্তু আপোনালোকে মনত ৰাখিব এপ্লিকেশন নাম্বাৰ আপোনালোকৰ দৰকাৰ হ'ব যেহেতু এপ্লিকেশন নাম্বাৰটো যদি নাথাকে তেতিয়াহলে আপোনালোকৰ দিগদাৰ হ'ব সো ইয়াত আপোনালোকে এপ্লিকেশন নাম্বাৰটো চাই ল'ব ইয়াত ভৰাব তাৰপিছত আপোনালোকৰ যেটো পাছৱৰ্ড আছিল পাছৱৰ্ডটো ভৰাব যদি আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়াহলে ফৰগট পাছৱৰ্ড মাৰিব আৰু যদি আপোনালোকৰ কিবা অসুবিধা আছে তেতিয়াহলে হেল্পলাইন নাম্বাৰো দিয়া আছে সেই হেল্পলাইন নাম্বাৰত আপোনালোকে ফোন কৰি কিনে আপোনালোকৰ হেল্প হ'ব পাকে আপোনালোকে গুটেখিনি কথা জানি ল'ব ইয়াত যেহেতু তিনটা লিংকৰ কথা মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছিলো এটা লিংক আপোনালোকক দেখুৱালো তাৰপিছত আপোনালোকৰ যেটো 2 নম্বৰ লিংক সেই 2 নম্বৰ লিংকটো আপোনালোকক মই দেখুৱাব লম সো এই লিংকটোত আপোনালোকৰ সেম টু সেম গুটেখিনি পেজ একেটাই আসলতে ইয়াত আপোনালোকে যদি চাই ইয়াটো এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড দিব দিছে সো আপোনালোকে এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড দিব আৰু ফৰগট পাছৱৰ্ড মাৰি কিনে যদি আপোনালোকে পাহৰি গৈছে তেতিয়াহলে ফৰগট পাছৱৰ্ড মাৰি কিনে আপোনালোকৰ ইয়াত যেটো আহিব হেটো আপোনালোকে যিখিনি ডিটেইলছ দিবলৈ আসলতে আপোনালোকক দিব সেই ডিটেইলছ খিনি ফিল আপ কৰিব আৰু মনত ৰাখিব আপোনালোকৰ যিখন এডমিট কাৰ্ড তাত ফটো সিগনেচাৰ এইবিলাক আহিছে না চাই ল'ব যদি নাই আহা তেতিয়াহলে আকৌ আপোনালোকে ভালদৰে ডাউনলোড কৰক আৰু ডাউনলোড কৰি কিনে আপোনালোকে গুটেখিনি ডিটেইলছ পাব পাৰিব যদি আপোনালোকে এই ভিডিঅটো ভাল পায় তেতিয়াহলে প্লিজ শেয়াৰ কৰিব লাইক কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো এনেকৈ আপোনালোকে ডাউনলোড কৰক আপোনালোকৰ নিশ্চয় ডাউনলোড হ'ব আৰু সুন্দৰকৈ আপোনালোকে গুটেখিনি সেভ হৈ যাব এইখিনি কথা জনাই এই ভিডিঅটো বিদায় মাগিছো ধন্যবাদ